নমস্কাৰ সবকে পুনৰবাৰ আমাৰ পঢ়াশালীলৈ আদৰি জনাইছো। আজি আমি নৰ্থ ইষ্টৰ বিভিন্ন ষ্টেটছবোৰৰ ঠিক আছে ৰাজ্যবোৰৰ বিভিন্ন ধৰণৰ ইন্টাৰেষ্টিং ফ্যাক্টছৰ বিষয়ে জানিম। ঠিক আছে, তাৰে আগত আমি জানি লওঁ আমাৰ নৰ্থ ইষ্টত কেইখন ষ্টেট আছে? 8খন। ঠিক আছে, কেইখন আছে? 8খন। কি আসাম, সিকিম, মেঘালয়, ত্ৰিপুৰা, অৰুণাচল প্ৰদেশ, নাগালেণ্ড, মণিপুৰ আৰু মিজোৰাম। আমাৰ এই 8খন কি আমাৰ নৰ্থ ইষ্টৰ ৰাজ্য। ঠিক আছে, আজি আমি এই 8খন ৰাজ্যৰ কিছুমান বিভিন্ন ফ্যাক্টছৰ বিষয়ে জানিম। ঠিক আছে, সো প্ৰথমে চাই লওঁ কি আছে দ্য বিগেষ্ট ৰেলৱে ষ্টেচন। ঠিক আছে, যদি দ্য বিগেষ্ট ৰেলৱে ষ্টেচন অফ নৰ্থ ইষ্ট বুলি সোধে এনসাৰটো কি হ'ব? গুৱাহাটী ৰেলৱে ষ্টেচন। ঠিক আছে, সবে জানাই চাগে। আৰু আমাৰ এই ৰেলৱে ষ্টেচনখন কেতিয়া ওপেন হৈছিল? 1900 চনত, মানে 124 ইয়াৰ্ছ আগত, 24 ইয়াৰ্ছ আগত। ঠিক আছে, আৰু ইয়াৰ ষ্টেচন কোডটো কি? GHY। এইটো আমাৰ ষ্টেচন কোড। ঠিক আছে, ইয়াৰে টোটাল প্লাটফৰ্ম কেইটা আছে? 7খন। চাব পাৰা তোমালোকে ইয়াতে এইবোৰ প্লাটফৰ্ম। ঠিক আছে, টোটাল কেইখন আছে? 7খন। ঠিক আছে, আৰু ৰেলৱে ট্ৰেক্স কেইখন আছে? 14খন। এইটো আমাৰ ৰেলৱে ট্ৰেক্স কেইখন আছে? 14খন। ঠিক আছে, ওন বাই মানে ওনাৰক বুজাইছে কি? ইণ্ডিয়ান ৰেলৱেজ। ঠিক আছে, আৰু অপাৰেটেড বাই নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ ৰেলৱেজ। ঠিক আছে, আমাৰ গুৱাহাটী ৰেলৱে মানে ৰেলৱে ষ্টেচনখন কোনে অপাৰেট কৰে? নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ ৰেলৱে। ঠিক আছে, আৰু এটা কথা, ইট ইজ দ্য ফাৰ্ষ্ট ফুল্লি সোলাৰ অপাৰেটেড ৰেলৱে ষ্টেচন আমাৰ ভাৰতৰ। ঠিক আছে, কমপ্লিটলি সৌৰশক্তিৰ দ্বাৰা চালিত ৰেলৱে ষ্টেচনখনৰ নাম কি? গুৱাহাটী ৰেলৱে ষ্টেচন। ঠিক আছে, এইখিনি আছিল। সো নেক্সট, বিগেষ্ট এয়াৰপোৰ্ট অফ নৰ্থ ইষ্ট। ঠিক আছে, সো বিগেষ্ট এয়াৰপোৰ্ট বুলি ক'লে কি ক'ব? এনসাৰটো আমাৰ এনসাৰটো হ'ব লোকপ্ৰিয় গোপীনাথ বৰদলৈ ইণ্টাৰনেশ্যনেল এয়াৰপোৰ্ট। ঠিক আছে, সো ইয়াৰ নামটো লোকপ্ৰিয় গোপীনাথ বৰদলৈ ইণ্টাৰনেশ্যনেল এয়াৰপোৰ্ট কিয় হ'ল? আমাৰ অসমৰ প্ৰথম মুখ্যমন্ত্ৰীৰ নাম কি আছিল? লোকপ্ৰিয় গোপীনাথ বৰদলৈ। তেখেতৰ নামৰ পৰাই এই এয়াৰপোৰ্টখনৰ নাম কি হ'ল? লোকপ্ৰিয় গোপীনাথ বৰদলৈ ইণ্টাৰনেশ্যনেল এয়াৰপোৰ্ট। ঠিক আছে, এইটো ওপেন কেতিয়া হৈছিল? 1958ত, মানে 66 ইয়াৰ্ছ আগত। ঠিক আছে, আৰু লোকেশ্যন দিয়া আছে বৰঝাৰ, মানে যিটো আমাৰ গুৱাহাটীত অৱস্থিত। ঠিক আছে, গুৱাহাটীৰ বৰঝাৰত আমাৰ এই ইণ্টাৰনেশ্যনেল এয়াৰপোৰ্টখন অৱস্থিত। ঠিক আছে, আৰু কি দিছে? ওনাৰ দিয়া আছে, ওনাৰ কি? এয়াৰপোৰ্টছ অথৰিটি অফ ইণ্ডিয়া। ঠিক আছে, নেক্সট, বিগেষ্ট ৱাইল্ড লাইফ চেঞ্চুৰী। আমাৰ নৰ্থ ইষ্টৰ বিগেষ্ট ৱাইল্ড লাইফ চেঞ্চুৰী বুলি ক'লে কি হ'ব? এনসাৰটো দিবং ৱাইল্ড লাইফ চেঞ্চুৰী। ঠিক আছে, এইটো আমাৰ বিগেষ্ট ৱাইল্ড লাইফ চেঞ্চুৰী। ঠিক আছে, এইটো এষ্টাব্লিছ কেতিয়া কৰা হৈছিল? 1992ত। ঠিক আছে, আৰু লোকেশ্যনটো দিয়া আছে ইন দ্য আপাৰ দিবাং ভেলী ডিষ্ট্ৰিক্ট। ক'ত আছে? আপাৰ দিবাং ভেলী ডিষ্ট্ৰিক্ট, এই ইয়াতে। ঠিক আছে, আৰু এটা নতুন তথ্য মানে জানিব পাৰিছোঁ ৰিচেণ্টলি কি হৈছে? এ নিউ স্পেচিছ অফ ফ্লাইং স্কুৱেৰেল হেজ বিন ৰিচেণ্টলি ডিস্কভাৰ্ড। ঠিক আছে, ফ্লাইং স্কুৱেৰেল। ঠিক আছে, যিটো নেকি ৰিচেণ্টলি ডিস্কভাৰ কৰা হৈছে এইখন ৱাইল্ড লাইফ চেঞ্চুৰীত। ঠিক আছে, আৰু তাৰ নামটো কি দিয়া হৈছে? দ্য মিছমি হিলছ জাইণ্ট ফ্লাইং স্কুৱেৰেল। পিকচাৰটো চাব পাৰা তোমালোকে, ইয়াৰ নামটো কি? দ্য মিছমি হিলছ জাইণ্ট ফ্লাইং স্কুৱেৰেল। ঠিক আছে, এইটো আমাৰ ৰিচেণ্টলি ডিস্কভাৰ কৰা হৈছে এই দিবং ৱাইল্ড লাইফ চেঞ্চুৰীৰ পৰা। ঠিক আছে, সো নেক্সট, বিগেষ্ট নেশ্যনেল পাৰ্ক। ঠিক আছে, আটাইতকৈ ডাঙৰ ৰাষ্ট্ৰীয় উদ্যান আমাৰ নৰ্থ ইষ্টৰ। সো এনসাৰটো কি হ'ব জানানে? নামদফা নেশ্যনেল পাৰ্ক। ঠিক আছে, নামদফা নেশ্যনেল পাৰ্ক। ঠিক আছে, এইটো আমাৰ বিগেষ্ট নেশ্যনেল পাৰ্ক ইন নৰ্থ ইষ্ট ইণ্ডিয়া। ঠিক আছে, এই পাৰ্কখন কেতিয়া এষ্টাব্লিছ কৰা হৈছিল? 1983। ঠিক আছে, মনত ৰাখিবা। আৰু এই পাৰ্কখন মানে ক'ত অৱস্থিত? চাংলাং ডিষ্ট্ৰিক্ট, যিটো নেকি আমাৰ অৰুণাচল প্ৰদেশত অৱস্থিত। ঠিক আছে, আৰু এটা কথা মনত ৰাখিবা, 1972ত ঠিক আছে ইয়াক ৱাইল্ড লাইফ চেঞ্চুৰী হিচাপে ডিক্লেয়াৰ কৰা হৈছিল, আৰু 1983ত নেশ্যনেল পাৰ্ক হিচাপে ডিক্লেয়াৰ কৰা হৈছিল। ঠিক আছে, এণ্ড বিকাম এ টাইগাৰ ৰিজাৰ্ভ। ঠিক আছে, টাইগাৰ সংৰক্ষিত বনাঞ্চল। ঠিক আছে,
এটা চাব পাৰা পিকচাৰ দিয়া আছে আৰু মেপটো চোৱা তোমালোকে ঠিক আছে এই যে এই ঠাইখিনিত আমাৰ নেশ্যনেল পাৰ্কখন আছে ঠিক আছে বুজি পাইছা নেক্সট বিগেষ্ট মনেষ্ট্ৰি ঠিক আছে আমাৰ নৰ্থ ইষ্টৰ বিগেষ্ট মনেষ্ট্ৰি বুলি ক'লে এনসাৰটো কি হ'ব টাৱাং মনেষ্ট্ৰি ঠিক আছে এইটো আমাৰ বিগেষ্ট মনেষ্ট্ৰি ঠিক আছে নৰ্থ ইষ্ট ইণ্ডিয়াৰ ঠিক আছে এইটো এষ্টাব্লিছ কেতিয়া হৈছিল 1680 ঠিক আছে 344 ইয়াৰ্ছ এগো ঠিক আছে আৰু লোকেশ্যনটো দিয়া আছে ইন টাৱাং অৰুণাচল প্ৰদেশত ঠিক আছে টাৱাংটো ক'ত অৱস্থিত অৰুণাচলত আৰু এই টাৱাঙত কি টাৱাং মনেষ্ট্ৰিটো অৱস্থিত ঠিক আছে আৰু যিটো ভ্যালিত এই টাৱাং মনেষ্ট্ৰিটো মানে অৱস্থিত এই ভ্যালিখনৰ নাম কি টাৱাংছু ঠিক আছে আৰু এটা কথা মনত ৰাখিবা ইয়াতে দুটা ফেষ্টিভেল মানে মুখ্যভাৱে পালন কৰা হয় নাম দুটা কি লোছাৰ এতে পিকচাৰ দিয়া আছে এটো আমাৰ লোছাৰ ফেষ্টিভেল উদযাপন কৰি আছে এতে আৰু এটা আছে টৰগিয়া ঠিক আছে এই যে এটো আমাৰ টৰগিয়া ফেষ্টিভেল ঠিক আছে এটো আমাৰ টাৱাংছু ভ্যালিটো আমাৰ ঠিক আছে আৰু কি দিছে ফাউন্ডাৰ বুলি দিয়া আছে মানে এই টাৱাং মনেষ্ট্ৰিখন কোনে ফাউণ্ড কৰিছিল নাম কি মেৰা লামা লোড্ৰে গ্যাস্তো ঠিক আছে নামটো কি মেৰা লামা লোড্ৰে গ্যাস্তো ঠিক আছে এইখিনি আছিল আমাৰ বিগেষ্ট মনেষ্ট্ৰিৰ তথ্য নেক্সট আমি জানি লওঁ নেক্সট এটা কি দিয়া আছে বিগেষ্ট কেথেড্ৰেল ঠিক আছে বিগেষ্ট কেথেড্ৰেল বুলি ক'লে এনসাৰটো কি হ'ব ক্যাথলিক কেথেড্ৰেল ঠিক আছে এটো আমাৰ নাগাল্যান্ডত অৱস্থিত ঠিক আছে আৰু এটা কেতিয়া মানে এষ্টাব্লিছ কৰা আছিল 1989 ত মানে 35 ইয়াৰ্ছ এগো ঠিক আছে আৰু এটো পবিত্ৰ কেতিয়া কৰা হৈছিল জানুৱাৰী মাহৰ 1991 ত ঠিক আছে 1991 ৰ জানুৱাৰী মাহত এই স্থানটো পবিত্ৰ কৰা হৈছিল ঠিক আছে আৰু এট ক্যাপাসিটি দিয়া আছে 4500 ঠিক আছে এটো আমাৰ ক্যাপাসিটি এইখন কেথেড্ৰেলৰ ঠিক আছে নেক্সট কি দিয়া আছে বিগেষ্ট ভিলেজ মানে আমাৰ নৰ্থ ইষ্টৰ বিগেষ্ট ভিলেজ বুলি সুধিছে ঠিক আছে সো ইয়াৰ নামটো কি হ'ব বৰবস্তি ঠিক আছে আৰু এটা নাম আছে কোহিমা ভিলেজ ঠিক আছে এই কোহিমা ভিলেজ বুলি কোৱা হয় কিয় এটো কোহিমাত অৱস্থিত ঠিক আছে কোহিমাটো কি আমাৰ নাগাল্যান্ডৰ ক্যাপিটেল ঠিক আছে সো ইয়াৰ আৰু আন এটা নাম কি কোহিমা ভিলেজ আসল নামটো কি বৰবস্তি ঠিক আছে ইয়াৰ আৰু এটা ফ্যাক্টস কি দিয়া আছে ইট ইজ দ্য সেকেন্ড লাৰ্জেস্ট ভিলেজ ইন এছিয়া এছিয়াৰ সেকেন্ড লাৰ্জেস্ট ভিলেজ ঠিক আছে তো এছিয়াৰ ফাৰ্স্ট লাৰ্জেস্ট ভিলেজখনৰ নাম কি ইয়াৰ নাম হ'ব গহমাৰ ঠিক আছে স্পেলিংটো হ'ব GAHMAR গহমাৰ ভিলেজ ঠিক আছে ইজ দ্য লাৰ্জেস্ট ভিলেজ ঠিক আছে যেটো নেকি আমাৰ উত্তৰ প্ৰদেশৰ ঠিক আছে গাজীপুৰ ডিস্ট্ৰিক্টত অৱস্থিত কত অৱস্থিত উত্তৰ প্ৰদেশৰ গাজীপুৰ ডিস্ট্ৰিক্টত ঠিক আছে এইখিনি মনত ৰাখিবা এই যে আমাৰ ভিলেজটো দিয়া আছে এটো আমাৰ বৰবস্তি যেটো নেকি আমাৰ নাগাল্যান্ড অৰ্থাৎ কোহিমাত অৱস্থিত ঠিক আছে নেক্সট লাৰ্জেস্ট ষ্টেট সবে জানাই চাগে লাৰ্জেস্ট ষ্টেটস অফ নৰ্থ ইষ্ট এনসাৰটো কি হ'ব অৰুণাচল প্ৰদেশ ঠিক আছে ইয়াৰ কিছুমান তথ্য আমি জানি লওঁ কি আছে ইট ওয়াজ ফৰ্মড ফ্ৰম দা নৰ্থ ইষ্ট ফ্ৰন্টিয়াৰ এজেন্সি যাক নেফা বুলি কোৱা হয় আগতে কি আমাৰ অৰুণাচল প্ৰদেশটো কি নেফাৰ আণ্ডাৰত আছিল ঠিক আছে তাৰ পিছত 1987 ত ইয়াক নেফাৰ পৰা কি কৰা হয় সেপাৰেট কৰা হয় ঠিক আছে পৃথক কৰি এক নতুন ষ্টেট হিচাপে মানে ঘোষণা কৰা হয় কেতিয়া কৰা হয় 1987 ত আৰু তাৰিখটো দিয়া আছে 20 ফেব্ৰুৱাৰী ঠিক আছে ইটানগৰ ইজ দা ক্যাপিটেল অৰুণাচল প্ৰদেশৰ ক্যাপিটেলৰ নাম কি ইটানগৰ ঠিক আছে টোটাল ডিস্ট্ৰিক্ট কেইখন আছে 28 খন আৰু বৰ্তমান সিএম কোন হয় প্ৰেমা খাণ্ডু ঠিক আছে বৰ্তমান সিএম খনৰ নাম কি প্ৰেমা খাণ্ডু আৰু নেক্সট কি দিয়া আছে আমাৰ ৰাজ্যসভাৰ সিট কেইখন আছে এখন আৰু লোকসভাৰ সিট কেইখন আছে দুখন ঠিক আছে
ইট শ্বেয়াৰ্ছ ইণ্টাৰনেশ্যনেল বাউণ্ডাৰীজ আমাৰ অৰুণাচল প্ৰদেশে তিনিখন মানে ইণ্টাৰনেশ্যনেল বাউণ্ডাৰী শ্বেয়াৰ কৰে কাৰ লগত ভূটানৰ লগত ইয়াতে তোমালোকে চাব পাৰা ভূটানৰ লগত এইটো আমাৰ অৰুণাচল প্ৰদেশ ঠিক আছে ভূটানৰ লগত শ্বেয়াৰ কৰিছে ইফালে আমাৰ চাইনাৰ লগত শ্বেয়াৰ কৰে আৰু ইয়াতে म्यांमाৰৰ লগত ঠিক আছে নেক্সট কি দিছে দ্য ইণ্টাৰনেশ্যনেল লাইন বিটুইন অৰুণাচল প্ৰদেশ এণ্ড চাইনা ইজ মেকমোহন লাইন এইটো ইম্পৰ্টেণ্ট হয় বিভিন্ন এক্সামত এই প্ৰশ্নটো আহি থাকে মানে আমাৰ অৰুণাচল প্ৰদেশ আৰু চাইনাৰ মানে মাজত যে লাইনটো আছে এই লাইনটো কি বুলি কোৱা হয় মেকমোহন লাইন ঠিক আছে খুবেই ইম্পৰ্টেণ্ট হয় এইটো মনত ৰাখিবা তোমালোকে নেক্সট আৰু আমাৰ লাষ্ট আজিৰ এইটো কি দি আছে লাৰ্জেষ্ট ডিষ্ট্ৰিক্ট আটাইতকৈ ডাঙৰ ডিষ্ট্ৰিক্ট মানে নৰ্থ ইষ্টৰ আটাইতকৈ ডাঙৰ ডিষ্ট্ৰিক্ট সুধিছে ঠিক আছে এনসাৰটো কি হ'ব আপাৰ দিবাং ভেলী ঠিক আছে ইট ইজ দ্য লিষ্ট পপুলেটেড ডিষ্ট্ৰিক্ট ইন ইণ্ডিয়া আৰু এই ডিষ্ট্ৰিক্টটো মানে পপুলেশ্যন একেবাৰে কম মানে আমাৰ ভাৰতত যিমানবোৰ ডিষ্ট্ৰিক্ট আছে আটাইতকৈ কম জনসংখ্যা থকা ডিষ্ট্ৰিক্টখনৰ নাম কি আপাৰ দিবাং ভেলী ঠিক আছে ক্ৰিয়েটেড আউট অফ দ্য পাৰ্ট অফ দ্য লোহিত ডিষ্ট্ৰিক্ট মানে এই ডিষ্ট্ৰিক্টখন কি আমাৰ আগত লোহিত ডিষ্ট্ৰিক্টৰ লগত একলগ হৈ আছিল তাৰ পৰা পৃথক কৰা হৈছে পৃথক কৰি এটা নতুন ডিষ্ট্ৰিক্ট বনোৱা হৈছে নাম কি দিয়া হৈছিল আপাৰ দিবাং ভেলী ঠিক আছে আৰু এটো কেতিয়া কৰা হৈছিল 1980 আৰু জুন মাহত কৰা হৈছিল ঠিক আছে এইখিনি মনত ৰাখিবা এটো আমাৰ ডিষ্ট্ৰিক্টটো ঠিক আছে সো আজিৰ কাৰণে এইখিনি আছিল যদি তোমালোকৰ ফ্যাক্টছবোৰ ভাল লাগিছে ভিডিওটো চাই ভাল লাগিছে তোমালোকে কমেন্টত জনাই দিবা ঠিক আছে মই ইয়াৰ নেক্সট পাৰ্টটো লৈ আহিম তেতিয়ালৈকে তোমালোকে ভিডিওটো লাইক কৰি দিবা আৰু আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিবা ঠিক আছে ধন্যবাদ